মই লিডু গণমঞ্চৰ এজন সদস্য। ইতিমধ্যে জুবিনদাৰ জন্ম দিনত যি আয়োজন হৈছে, আমি সকলোৱে লিডু গণমঞ্চই আমি একত্ৰিত হৈ বহুত ধুনীয়াকৈ এটি অনুষ্ঠানৰ আয়োজন কৰিছোঁ তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ। আৰু আমাৰ লিডু অঞ্চলত যিমান স্কুল আছে সেই সমূহ ছাত্ৰ ছাত্ৰীক লৈ আমি ইতিমধ্যে গীতৰ অনুশীলন কৰিছোঁ। আমি সকলোৱে গৈ মোৰ লগত সাংস্কৃতিক সম্পাদিকা হয় মই, আৰু মোৰ লগত চুইটি দত্ত আছে, পিয়ালী দাস, ববিতা দাস চৌধুৰী বাইদেউ, দীপালী বৰপূজাৰী বাইদেউ। আমি সকলোৱে একত্ৰিত হৈ একেলগত গৈ গীতৰ অনুশীলন ইতিমধ্যে দিছোঁ। মোটামুটি 400-500 মান হ'ব ছাত্ৰ ছাত্ৰীয়ে সিদিনাখন 18 নৱেম্বৰত মায়াবিনী গীতত অংশগ্ৰহণ কৰিব, মায়াবিনী গীতটোত অংশগ্ৰহণ কৰিব, গাব। আৰু তাৰপিছত সন্ধিয়াৰ পৰা আমাৰ গীতে মাতে এটা অনুষ্ঠান আমি আয়োজন কৰিছোঁ, তাতো সকলোৱে অংশগ্ৰহণ কৰিব। আৰু সমূহ লিডু অঞ্চলৰ ৰাইজক আমি অনুৰোধ জনাইছোঁ, আপোনালোকে আহক, আমাৰ অনুষ্ঠানটো উপভোগ কৰক। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।